আমিৰ এক্টিভ চেনেললৈ স্বাগতম জনাই মাইনাকেইজনীয়ে আমাৰ ইছলামিক গ্ৰন্থৰ 10টা জানিব লগা প্ৰশ্ন উত্তৰ দিব আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ আপোনালোকে শুনকচোন। গোসল কেই প্ৰকাৰৰ? 4 প্ৰকাৰ। কি কি? ফৰজ, ৱাজিব, সুন্নত, মুস্তাহাব। মহিলা মানুহৰ কফনৰ কাপোৰ কেইখন? 5খন। কি কি? ইজহাৰ, লিফাফা, উৰণা, কুৰ্তা আৰু চিনাবান। জিকিৰ শব্দৰ অৰ্থ কি? স্মৰণ বা আল্লাহৰ নাম উচ্চাৰণ। নমাজৰ প্ৰথম চৰ্ত কি? পবিত্ৰতা। ইছলাম ধৰ্মৰ দ্বিতীয় স্তম্ভ কি? নামাজ। অজুৰ ফৰজ কেইটা? 4টা। কি কি? হাতৰ সাগঠি 4 আঙুল ওপৰৰ পৰা ধোৱা, মুখমণ্ডল ধোৱা, চেৰমুচেৰা কৰা আৰু ভৰিৰ সাগঠি 4 আঙুল ওপৰৰ পৰা ধোৱা। গোসলৰ ফৰজ কেইটা? 3টা। কি কি? 3বাৰ মুখত কুলি কৰা, নাকত পানী দিয়া 3বাৰ আৰু সৰ্বশৰীৰ ধোৱা। ইছলাম ধৰ্মৰ মানুহৰ কথা কোৱাৰ আগতে কি ক'ব লাগে? সালাম দিব লাগে। পুৰুষ মানুহৰ কফনৰ কাপোৰ কেইখন? 3খন। কি কি? ইজহাৰ, লিফাফা, কুৰ্তা। তোমালোকে এজনে কোৱাচোন প্ৰথম কলিমাটো। প্ৰথম কলিমা তয়ব, লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ। দ্বিতীয় কলিমাটো তুমি কোৱাচোন। দ্বিতীয় কলিমা শাহাদাত, আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। তোমাৰ নামটো কোৱাচোন। ফাৰনাজ পাকিজা। কোন ক্লাছ? ক্লাছ 8। ঠিকে আছে। তোমাৰ নামটো? নাজমিন জাহান। কোন ক্লাছত পঢ়ি আছা? ক্লাছ 7। আমাৰ এই ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।